ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ সপ্তাহজোৰা কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে। সুদীৰ্ঘ ২৬ বছৰৰ পাছত অসমত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ এই শিবিৰত ঘৰুৱা ৰাজ্য অসমকে ধৰি দেশৰ ১৬খন ৰাজ্যৰ ২ শতাধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক আৰু প্ৰগ্ৰেম অফিচাৰে অংশগ্ৰহণ কৰিছে। দেশৰ উৰিষ্যা, হাৰিয়ানা, উত্তৰাখণ্ড, মেঘালয়, মিজোৰাম, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, ঝাৰখণ্ড, ত্ৰিপুৰা, পঞ্জাৱ, ৰাজস্থানৰ দলে এই শিবিৰত অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপসঞ্চালক প্ৰধান ডক্টৰ কমল মল্ল পূজ্যৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাষ্ট্ৰীয় নেতা উল্লাস কুলকাৰ্ণীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ আগবঢ়োৱা আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ NSSৰ আঞ্চলিক সঞ্চালকালয়ৰ NC দেউৰী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ে যুৱক যুৱতীসকলৰ মাজত সামগ্ৰিক উন্নয়ন আৰু সামাজিক দায়বদ্ধতাক প্ৰসাৰিত কৰাৰ বাবে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে এই সৰ্বভাৰতীয় শিবিৰৰ আয়োজন কৰিছে। সপ্তাহজোৰা এই শিবিৰত সাংস্কৃতিক বিনিময়, সম্প্ৰদায় সেৱাৰ কাৰ্যসূচী, পাৰস্পৰিক আলোচনা আৰু দল গঠনৰ অনুশীলনকে ধৰি একাধিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই পদক্ষেপসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতিক প্ৰসাৰিত কৰা, বৈচিত্ৰ্যক উদযাপন কৰা আৰু যুৱক যুৱতীসকলক সম্প্ৰীতি আৰু সামাজিক প্ৰগতিৰ ধ্বজাবাহক হ'বলৈ উৎসাহিত কৰা হ'ব। আজি আমি ইয়াত গোট খাইছোহি আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 16খন ৰাজ্যৰ পৰা 16খন বিশ্ববিদ্যালয়ৰ প্ৰায় 160ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াত আহি গোট খাইছেহি নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্পৰ কাৰণে। আৰু এই কেম্পটো আমি এইকাৰণে ইয়াত পাতিছোঁ যে আপোনালোকে দেখিছে যে আমাৰ ভাৰতবৰ্ষখন আমি ইমান আগবাঢ়ি গৈ আছোঁ, তাৰ মাজতো কিছুমান আমাৰ বিক্ষিপ্ত ঘটনা আমাৰ ঘটি থাকে। আমাৰ ডাইভাৰ্চিটি আছে বুলি আমি কওঁ, কিন্তু এই ডাইভাৰ্চিটিখিনি একেলগ হৈ পেলাই যিটো ইতিমধ্যে ভাৰতবৰ্ষ এখন উন্নত ৰাষ্ট্ৰৰ দিশে আমি আগবাঢ়িছোঁ। আমাৰ ইকনমিটো খুব ভাল ধৰণে গ্ৰ' কৰি আছে। উঠি অহা ডেকা ল'ৰা ছোৱালীখিনিৰ মনত যিটো জাতীয়তাবোধ, ৰাষ্ট্ৰীয় জাতীয়তাবোধ, এই ৰাষ্ট্ৰীয় জাতীয়তাবোধ গঢ় ল'বৰ কাৰণে বেলেগ বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ আহিছে। ইয়াত তেখেতসকলৰ কালচাৰবিলাক দেখুৱাব। অসমৰ ল'ৰা ছোৱালীয়ে অসমীয়া কালচাৰ দেখুৱাব, তামিলনাডুৰ ল'ৰা ছোৱালীয়ে তামিলনাডুৰ কালচাৰ দেখুৱাব। এই কালচাৰেল এক্সচেঞ্জ এটা ইয়াত হ'ব। তাৰ উপৰিও তেখেতসকলৰ মাজত বিভিন্ন ধৰণৰ সৰু সৰু কিছুমান আলোচনা হ'ব। এণ্টাৰপ্ৰিনাৰশ্বিপ কেনেকৈ ডেভেলপ কৰিব পৰা যায়, এতিয়া ষ্টাৰ্টআপৰ সময়, ষ্টাৰ্টআপ কেনেকৈ কৰিব পাৰি, এই ধৰণৰ গোটেই কথাবিলাক তেওঁলোকক শিকোৱা হ'ব। 10 দিন তেওঁলোকে আমাৰ লগত থাকিব। 27 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান। মই আপোনালোক আটাইকে সামৰণি অনুষ্ঠানলৈও নিমন্ত্ৰণ জনাইছোঁ। আৰু এটা খুব ভাল আমাৰ ইনিচিয়েটিভ, বহু বছৰৰ মূৰত হৈছে। NSS আমাৰ বিশ্ববিদ্যালয়ৰ NSN টিমটো আমাৰ যথেষ্ট ষ্ট্ৰং। NCC যেনেদৰে ষ্ট্ৰং, NSSো তেনেকুৱা ধৰণৰ ষ্ট্ৰং। গতিকে আমি ভাবোঁ অনাগত দিনত আমাৰ এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, এনেকুৱা ধৰণৰ কেম্পে যথেষ্ট ভাল কৰে। যদিও আমাৰ আজি ছাত্ৰ ছাত্ৰীৰ যিহেতু ব্ৰেক চলি আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুব কম, কিন্তু তথাপি আমাৰ যিখিনি ভলেণ্টিয়াৰ আছে তেওঁলোক আছে। গতিকে ভালকৈ আমাৰ প্ৰগ্ৰামটো হৈ যাব। আৰু আপোনালোককো আমি শুভেচ্ছা জনাইছোঁ যে আপোনালোকে এই নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ভাৱটো ৰাইজৰ মাজত প্ৰচাৰ কৰক। কাৰণ যেতিয়ালৈকে আমি এখন ভাৰত হিচাপে জীয়াই নাথাকিম, তেতিয়ালৈকে আমাৰ অস্তিত্ব নাথাকিব। আমি অসম, আমি নাগালেণ্ড, আমি মিজোৰাম, এইটো ঠিকেই আছে, কিন্তু আমি আটাইয়ে তাৰ লগতে ভাৰতীয়। গতিকে ভাৰতীয় যিটো চেণ্টিমেণ্ট, এই চেণ্টিমেণ্টটো আমি এই উঠি অহা ডেকা ল'ৰা ছোৱালীৰ মাজত আমি গ্ৰ' কৰাব লাগিব। যেতিয়া আমি ভাৰতৰ বাহিৰলৈ যাওঁ, আমি ভাৰতীয়। এই চেণ্টিমেণ্টটো মানে সজীৱ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কালচাৰেল বা ইণ্টিগ্ৰেশ্যন কেম্পবিলাক পতা হয়। ডেফিনেটলি এইবিলাক মানে তেওঁলোকে ইয়াতে গোটেই থাকিব। ইয়াত বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ হ'ব। মানে তেওঁলোকৰ মানে কি, মই কৈছোঁ যে কালচাৰ, ধৰক তামিলনাডুৰ ল'ৰা ছোৱালী আহিছে, তেওঁলোকে তামিলনাডুৰ কালচাৰটো দেখুৱাব। ত্ৰিপুৰাৰ ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ত্ৰিপুৰাৰ এইটো আহিব। তাৰপিছত আমি চেষ্টা কৰিম যে তেওঁলোকে এই যোৱা সময়খিনিত অসমীয়া কালচাৰ কিবা এটা লৈ যাম।
যে অসমীয়া বিহুৱেই হওক তেওঁলোকে শিকক এটা, বা ভূপেন হাজৰিকাৰ এটা গানেই তেওঁলোকে শিকক, গৈ পেলাই তাত তেওঁলোকে গাওঁগে। এই যিটো কালচাৰেল যিটো এক্সচেঞ্জ, NSS কেম্পৰ আমি যেতিয়া ভলেণ্টিয়াৰ আছিলোঁ আমি এইবিলাক কামেই কৰিছিলোঁ। এই 10 দিনৰ যে থাকিব তেওঁলোকে এটা পৰিয়ালৰ দৰে তেওঁলোকে মানে কাম কৰিব। গতিকে ইয়াৰ উদ্দেশ্য মহৎ, আৰু লগ হৈ থাকিব, 10 দিন একেলগে থাকিব, একে খানা খাব, আৰু ভেজিটেৰিয়ান খানা, ইয়াত কোনো ধৰণৰ নন ভেজ খানা নহ'ব তাৰমানে। It's great to meet new peoples and different kind of traditions I'm seeing right now. It's a great experience for me. It's my first time attending this camp, so I feel little excitement. That's all. Cultural exchange is very important. Huh? Cultural exchange is very important. Yes, yes, right yes. Nowadays. Yes. What to tell about that? Um, through cultural knowledge, we gain more knowledge about other cultures, like from many other states. What to say? It can develop brotherhood. Yes. Unitary and strength we can brought, and can be a team as a oneness. That's all. जी हमें बहुत अच्छा लगा यहाँ आके। हमें बहुत यहाँ का क्लाइमेट, यहाँ का लोग को देख के बहुत खुशी हुई। यहाँ सब बहुत अच्छे हैं। आप कहाँ से हेल्प? हाँ, हम तमिलनाडु से हैं। कितने जन आए हैं आपके यहाँ? हाँ, हमें 2-3 दिन लगा वहाँ से यहाँ आने के लिए। हम ट्रेन पे आए थे। यहाँ पे कैसा होगा? आप लोगों का एक्सपीरियंस और आप लोगों का कोई परफॉर्मेंस हो गया यहाँ पे? हमें अभी NSS कैंप के लिए आए हैं पहले, और हमें यहाँ सब कुछ सीखने के लिए, यहाँ के लोगों के बारे में सीखने के लिए आए हैं। यहाँ के लोगों से बातचीत करना और यहाँ के लोगों के बारे में सब कुछ पता करने के लिए आए हैं, और यहाँ से सब बहुत सीखने के लिए आए हैं। यहाँ के लोग कैसे हैं, और यहाँ तो बहुत सब अच्छे हैं, इसीलिए मैं सोच रही हूँ यहाँ सब कुछ अच्छा ही होगा। आप लोगों का कल्चर है, यहाँ पे शो होगा आप लोगों का कल्चर, वहाँ का कल्चर आप लोगों का। हाँ, हम हमारे कल्चर भी एक्सप्रेस करने के लिए हम आपसे आपका कल्चर भी सिखाएंगे और आपको हमारा कल्चर भी सिखाएंगे, इसीलिए आए हैं। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।